My dear students, নমস্কাৰ। মই প্ৰসেনজিৎ তোমালোকক ইংৰাজী পাঠলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত ক্লাছ 3 বিগিনাৰ্ছ ইংলিছ 3 লেসন 3 এ ব্ৰেভ জেনাৰেল এক্টিভিটিজ 12 পৰা 18 লৈকে সম্পূৰ্ণ সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰাইছে। পেজ নং 43 পৰা 46 লৈ। My dear students, let us today start from activities 12. Listen and draw. কি কৈছে শুনা আৰু অঙ্কন কৰা। A spider is spinning a cobweb inside a cap. তাৰ মানে মকৰা এটাই গুহা এটাৰ ভিতৰত এটা মকৰা জাল গাঁঠি আছে। প্ৰথমে তোমালোকে শুনিলা, আকৌ এবাৰ শুনাচোন। A spider is spinning a cobweb inside a cap. এতিয়া কি কৰিব লাগে, তোমালোকে ইয়াৰ এটা ছবি আঁকিব লাগে। মকৰা জাল এটা তোমালোকে ছবিটো নিজে আঁকিবা। 13. Let's make new words by joining two words from the clouds. তাৰমানে কি কৈছে, এই যে ক্লাউড ডাৱৰ দিছে যে, ডাৱৰত থকা যিবিলাক শব্দ আছে শব্দবিলাক আমি জোৰ লগাই এটা নতুন শব্দ গঠন কৰিব লাগে। You will find these words in the story of the king and the spider. আৰু তোমালোকে এই শব্দবোৰ ক'ত পাবা, এই ষ্টৰীটোত পাবা, the king and the spider. ইয়াৰ আগৰ ভিডিঅ'ত আমি পঢ়িলো, তোমালোকে যদি মনত নাই তেতিয়া আকৌ এবাৰ চাই ল'বা ভিডিঅ'টো। One is done for you, এটা কৰি দিছে। যেনেকৈ শব্দকেইটা আমি আগত চাই লওঁ, ডাৱৰত থকা শব্দকেইটা বেটেল, কপ, ডম, ফিল্ড, কিং, ৱেব। এটা কৰি দিছে যেনেকৈ কপ প্লাছ ৱেব কি হ'ব, কব ৱেব, মকৰা জাল, হয় নাই? এতিয়া আহাচোন বাকীবোৰ মিলাওঁ। কি কি হ'ব, কিং যোগ কি হ'ব, ডম সমান সমান কি হ'ব, কিংডম। আৰু এটা কি হ'ব, বেটেল প্লাছ মানে যোগ ফিল্ড, তোমাৰ কি হ'ব সমান সমান বেটেল ফিল্ড, যুদ্ধক্ষেত্ৰ। 14. Match the insects with their homes. One is done for you. তাৰমানে কি কৈছে, এই যে ইনচেক্ট বিলাক দিছে, পোক পৰুৱাবোৰ বা পতংগবোৰ, এইবিলাকৰ সিহঁতৰ ঘৰৰ সৈতে আমি মিলাব লাগে। এটা কৰি দিছে যেনেকৈ এন এণ্ট, এটা পৰুৱা। পৰুৱাৰ ক'ত থাকে, এইটোত হ'ব, হয় নাই? এইটোৰ লগত আমি এইটো মিলোৱাই আছে, এণ্ট হিল, হয় নাই? স্পাইডাৰ, এই স্পাইডাৰ ক'ত থাকে, কবৱেবত থাকে। এইটোৰ লগত কোনটো মিলিব, এইটো। এ বি, মৌমাখি, মৌমাখিৰ লগত কোনটো মিলিব, হাইভ, হয় নাই? মৌচাক, এইটো। 15. পেয়াৰ ৱৰ্ক, তাৰমানে দুজন লগ লাগি কামবোৰ কৰিব গৈছে। লেটছ প্লে উইথ দিছ কাৰ্ডছ, এতিয়া আমি এই কাৰ্ডবোৰেৰে খেলো আহা। চুজ এ কাৰ্ড ফ্ৰম সেট এ এণ্ড আস্ক ইউৰ ফ্ৰেণ্ড টু টেক এ কাৰ্ড ফ্ৰম সেট বি। তাৰমানে এটা কাৰ্ড তুমি এই সেট এৰ পৰা এটা কাৰ্ড ল'বা, এইবিলাক কাৰ্ড বনাই ল'বা। তোমালোকে নিজে এনেদৰে কাৰ্ড বনাই দুজনে মিলি এই খেলটো খেলিবাচোন। এজনে কি কৰিবা, সেট এৰ পৰা এটা কাৰ্ড ল'বা, আৰু তোমাৰ বন্ধুৱে কি ল'ব, সেট বিৰ পৰা এটা কাৰ্ড ল'ব। নাও আস্ক ইচ আদাৰ দ্য কুৱেশ্যনছ ৰিটেন অন দ্য কাৰ্ডছ এণ্ড আনচাৰ। আৰু এজনে আনজনক প্ৰশ্ন দিবা। তুমি এই কাৰ্ডৰ পৰা যিটো প্ৰশ্ন পালা এইটো তোমাৰ বন্ধুক সুধিবা, তোমাৰ বন্ধুৱে সেট বিৰ পৰা বা যিটো প্ৰশ্ন পালে তোমাক সুধিব, তুমি সেই উত্তৰটো কৰিবা। এতিয়াহে আমি এই প্ৰশ্নোত্তৰবিলাক মই কৈ দিছোঁ, তেতিয়া তোমালোকে খেলটো খেলিবলৈ সুবিধা হ'ব। প্ৰথমটো আছিলে সেট এত, হোৱাট ডু স্পাইডাৰ্ছ স্পিন, তাৰমানে মকৰাবিলাকে কি গাঁঠে। ইয়াৰ এনচাৰটো হ'ব কব ৱেব, তাৰমানে মকৰা জাল, COBWEB, কব ৱেব। এতিয়া এই প্ৰশ্ন উত্তৰটো চাওঁ। হোয়াৰ ডু বিজ লিভ, তাৰমানে মৌমাখিবোৰে ক'ত থাকে।
তোমালোকে নিশ্চয় জানা ইয়াৰ উত্তৰটো হ'ব হাইভ HIVE মৌচাক বা মৌবা নেক্সট প্ৰশ্ন আছিলে হু লিভছ ইন এ ডেন তাৰমানে গুহাত বা গহ্বৰত কোন থাকে ডেনত কোন থাকে নিশ্চয় বন্যজন্তু থাকে নাই উত্তৰটো হ'ব ওয়াইল্ড বিষ্ট বা লায়ন থাকে লায়ন লিখিব পাৰা লায়ন LION এতিয়া আমি সেট বিৰ প্ৰশ্নবোৰ চাওঁ হোৱাট ডু এন্ডস বিল্ড তাৰমানে পৰুৱাবিলাকে কি সাজে পৰুৱাৰ বাহ হয় নাই এনসাৰটো হ'ব কি এন্ট হিল ANTHILL মানে পৰুৱাৰ বাহ Where do you live এতিয়া কৈছে তুমি ক'ত থাকা আমি ঘৰত থাকো বা হয় নাই আমি কি লিখিব পাৰো হোম লিখিব পাৰো নেক্সট Where do birds lay eggs চৰাইবোৰে ক'ত কণী পাৰে নিশ্চয় চৰাইৰ বাদ কণী পাৰে হয় নাই নেক্সট NEST উত্তৰ হ'ব NEST নেক্সট 16 read these words in the turtle shell এতিয়া এই কাছৰ এইটো কাছৰ টাৰ্টল কাছৰ খোলাটোত থকা এই শব্দবোৰ পঢ়ো where মানে ক'ত what মানে কি how মানে কেনেকৈ why মানে কিয় when মানে কেতিয়া আকৌ এবাৰ পঢ়ো where what how why when Activity 17 We can use these WS words to ask questions তাৰমানে আমি প্ৰশ্ন সুধিবলৈ এই WS থকা শব্দসমূহ ব্যৱহাৰ কৰিব পাৰো Let us use these words and frames questions to know how much we have understood the story The King and the Spider ৰজা আৰু মকৰা The King and the Spider হাদুটো আমি কিমান বুজি পালো তাকে জানিবলৈ আমি প্ৰশ্ন সাজিবলৈ এই শব্দবোৰ ব্যৱহাৰ কৰো আহা তোমালোকে মনত ৰাখিবা প্ৰশ্ন সুধিলে আমি হেকত প্ৰশ্নবোধক চিন বহাব লাগে এতিয়া আহা আমি কিছুমান এই যে এটা চাৰ্ট দিছে এই তালিকাখনৰ পৰা আমি কিছু প্ৰশ্ন প্ৰস্তুত কৰো My dear students, তোমালোকে তালিকাখন ভালদৰে চোৱাচোন ইয়াৰ পৰা আমি প্ৰশ্ন সাজিব লাগে তালিকাখনৰ পৰা আমি এইবোৰ প্ৰশ্ন সাজিব পাৰো Where did the king go তাৰমানে ৰজাই কলৈ গৈছিল What did the spider do মকৰাটোৱে কি কৰিছিল How did the spider try to weave the web কিদৰে মকৰাটোৱে মকৰাজাল সাজিছিল Why did the king go to deep forest? ৰজাই কিয় গভীৰ অৰণ্যত গৈছিল নেক্সট প্ৰশ্নটো আছিল When did the king run away? কেতিয়া ৰজাই পলাব লগা হৈছিল Think and say what do you put at the end when we write a question তাৰমানে ভাবিব কৈছে আৰু ক'ব কৈছে আমি যেতিয়া এটা প্ৰশ্ন লিখো তাৰ হেকত আমি কি বহুৱাও এনসাৰটো হ'ব a question mark তাৰমানে এটা প্ৰশ্নবোধক চিন আমি প্ৰশ্ন সুধিলে হে বাক্যৰ হেকত আমি এটা প্ৰশ্নবোধক চিন বহাও হয় নাই Question number 18A Sing and enjoy the rhyme আহাচোন আমি rhymeটো পঢ়ো Work while you work Work while you work Play while you play This is the way to be happy each day All that you do with your might Things done by halves are never done right মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহা ৰাইমটো আকৌ এবাৰ পঢ়ো আৰু অসমীয়া ভাঙনি বা অনুবাদ জানিবলৈ চেষ্টা কৰো Work while you work তাৰমানে কামৰ সময়ত তুমি কামেই কৰিব লাগে Work while you work
কামৰ সময়ত কামেই কৰিব লাগে। প্লে হোৱাইল ইউ প্লে, খেলৰ সময়ত খেলিব লাগে। দিছ ইজ দ্য ৱে টু বি হেপ্পী ইচ ডে, আৰু এইটো হ'ল একমাত্ৰ উপায় যাৰ দ্বাৰা আমি কি হ'ব পাৰোঁ, ইচ ডে মানে প্ৰতিদিনে কি হ'ব পাৰোঁ, সুখী হ'ব পাৰোঁ। অল ডেট ইউ ডু মানে যিকোনো কাম আমি কৰোঁ, ডু উইথ ইউৰ মাইট, কি কৰিব লাগে আমি, যিমান মাইট মানে আমাৰ যিমান শক্তি আছে সেই শক্তি দি কৰিব লাগে, মানে আমি পূৰা তাত মনোযোগ দিব লাগে। থিংছ ডান বাই হাফছ আৰ নেভাৰ ডান ৰাইট, তাৰমানে যিকোনো কাম আমি আধৰুৱা কৰিলে সেইটো কেতিয়াও শুদ্ধ নহয়, সেইকাৰণে আমি সম্পূৰ্ণ কৰিব চেষ্টা কৰিব লাগে। এতিয়া আহা কুৱেশ্যন নম্বৰ 18B, ফাইণ্ড দ্য ৰাইমিং ৱৰ্ডছ ইন দ্য পয়েম এণ্ড ৰাইট দেম। এতিয়া আমি কবিতাটোৰ পৰা উচ্চাৰণৰ মিল থকা শব্দবোৰ বিচাৰোঁ আৰু সেইবোৰ লিখোঁ আহা। যেনেকৈ ৱে, ডে, প্লে, মাইট, ৰাইট। তোমালোকে এই ৰাইমটোৰ পৰা এইদৰে মিল থকা বা ৰাইমিং ৱৰ্ডবোৰ বাচিবাচোন। Thanks for watching. Stay connected. See you in my next video. Thank you so much.